বন্ধুসকল, কেনেকুৱা খবৰ? ভালে আছে চাগে? ভালে থাকক। পূৰা ঠাণ্ডা দিন আহি গ'ল। এয়া মাৰ ছাল এখন লৈ লৈছোঁ, ঠাণ্ডা লাগিছে। চুৱেটাৰ পিন্ধিলেও বেছি গৰম লাগে, সেইকাৰণে এই ছালখনকে লৈ লৈছোঁ। তাৰপিছত ছাল নে শ্বল কৈছে আৰু স্কাৰ্ফ, ভুল হ'লে ক্ষমা কৰিব। এয়া মই আজি দেখাইছোঁ আপোনালোক ডিছ এখন, ডিছ বনোৱা। পূৰা পুৰণা মানে একেটা ডিছ আৰু কিমান চাব। এটা নিউ ডিছ বনাওঁ, ৰেচিপি বনাওঁ, আপোনালোকক দেখাওঁ। এয়া আছে, আপোনাক দেখাই লওঁ আৰু। এয়া জুইত ধৰিছোঁ। এয়া বাঁহ খৰি ঘৰৰে। তাৰপিছত বাঁহ বাৰীত গৈছিলোঁ, বহুত শুকান বাঁহ আছে, সেইবোৰ কাটি লৈ আহিলোঁ অলপ। তাৰপিছত ইয়াত গৰম পানী দি দিছোঁ, চব্জিত দিব লাগিব ন, ৰেচিপিত। পূৰা উতলিছে চাওকচোন, পূৰা ঘৰ কৰিছে। তাৰপিছত মই বহাই দিওঁ কেৰাহীখন। এয়া ক'লা কেৰাহী দেই, জুইত বনোৱাৰ কাৰণে ক'লা হৈছে। একদম বগাই আছিলে আৰু আমি এই জুইতে বেছি খাওঁ, খৰি খেৰ থকা মানুহ। আৰু গেছত পটককৈ বনাওঁ, গেছত নবনোৱা নহয়, কিন্তু এয়া জুই। এতিয়া খৰালি দিন আৰু পূৰা বাৰীত খৰি চৰি ওলাইছে, আৰু কলম ছিজনত আৰু ওলাব বাৰীত, বাগান বাৰীত খৰি। কেইডালমান জ্বলাই দিছোঁ, একদম পূৰা পটাপট জুইত হৈ যায়। মই ৰেচিপিখিনি দেখাওঁ, কি বনাম আজি দেখাই লওঁ। এয়া আছে, চাই লওক, এইফালে কণী 3টা আছে, 3টা মানুহ আৰু। এয়া দেখিছেনে? এয়া হ'ল বিলাহী, এইখিনি বইল কৰা আলু পিটিকি দিম। তাৰপিছত পিঁয়াজ, শুকান জলকীয়া, এই মছলা চছলা। এয়া গৰম দি দিছোঁ। আগে কণীকেইটা ফ্ৰাই কৰি লওঁ ৰঙাকৈ, হালধি নিমখ দিয়াই আছে, অলপ সানি লওঁ। হাতখন আকৌ মুচিব লগা হ'ল। এইফালে কথা পাতি থাকোঁতে চৰু পূৰা গৰম হৈ গৈছে। এনেকৈ নমাই ল'ব লাগে, বেছি গৰম হ'লে জুইত। এনেকৈ নমাই ল'লে আৰু, এতিয়া দি মই অলপ নমাই লৈছোঁ, পূৰা গৰম হৈছে, নহ'লে তেলখিনি ক'লা জ্বলি যাব। এইফালে থৈ দিছোঁ কেঁচা ঘৰ, ইয়াতে থৈ দিছোঁ। এখন হাতে মোবাইল লৈ আছোঁ, এখন হাতে এয়া কণী। বেছি দেৰি নালাগে। তাৰপিছত গৰম ভাত কেইটামান আগে মানে চব্জিখিনি বনাই লওঁ, তাৰপিছত গৰম ভাতকেইটা বনাম আৰু খাম। এনেকৈ আছোঁ আৰু। গধূলি তেল চেল দি দিলোঁ চুলিত, পূৰা তেল ডাঠকৈ দি দিয়া হ'ল। আপোনালোকে খায়নে এনেকৈ জুইত বনোৱা? খৰি থকাবোৰেতো খাবই, আৰু টাউনত থকাবোৰে আৰু ক'ত পাব। জুই অলপ কমাই লওঁ, নহ'লে কণীকেইটা এয়া 2টা চৌকা আছে। কণীকেইটা অলপ ৰঙা হৈ লওক, মই পিটিকা কৰি লওঁ আলুকেইটা।
কণী মই বেছি বনাওঁ কাৰণ কণী মানে ভাল পাওঁ মই কণী চব্জি। দিনত মানে ৰেচিপি দেখুওৱা নহ'ল, মাছ বনাইছিলে মায়ে, মই মানে বেলেগ কামত বিজি হৈ আছিলোঁ, দেখুওৱা নহ'ল। মায়ে বনালে। এই যে পিঁয়াজ আৰু জলকীয়াখিনি দিলোঁ, দূৰৰ পৰাই দিছোঁ, জুই উঠি আছে, কমাই দিওঁ। পূৰা ভওঁ কৰি যাব, একদম তেল চেল জ্বলি যাব বেছি হেৰি কৰিলে। পিঁয়াজ আৰু শুকান জলকীয়া বেছি মছলা চছলা নিদিওঁ আৰু মা আৰু দাদাই বেয়া পায় বেছি মছলা কাঢ়া হ'লে, সেইকাৰণে চিম্পুলকৈ বনাইছোঁ। আৰু এই বিলাহীখিনি দি দিওঁ। অকণমান নিমখ দি দিওঁ, অকণমান সিজি লওক। বেছি মা মছলা নিদিয়াকৈ বনাইছোঁ। আৰু এই ৰাতিখন ইমান মছলা দিয়া চব্জি খাব নালাগে আচলতে, মছলা বেছি নাখাওঁৱেই। বেছি মছলা হ'লে গালি পাৰিব মায়ে আৰু দাদাই, সেইকাৰণে অলপ কমটিকৈ। বিলাহীকেইখন এনেকৈয়ে থাকক, থেকেচি নিদিওঁ, এনেকৈয়ে থাকক ধুনীয়াকৈ দীঘলকৈ, খালি ভজা হৈ লওক। আলুখিনি দি দিওঁ, পিটিকাখিনি আলু পিটিকি থৈছোঁ। গাঁৱলীয়া ছোৱালী আৰু গাঁৱৰ খৰিতে বনাইছোঁ, মানে গাঁৱত থাকোঁ, গাঁৱো হ'ব লাগে টাউনো হ'ব লাগে, য'ত যি মিলে তেনেকুৱা হ'ব লাগে। আৰু এতিয়া ঘৰত আছোঁ গাঁৱৰে। আৰু আলুখিনি ধুনীয়াকৈ ভজা গ'ল, অকণমান হালধি পাকিটতে আছে, বেছি নিদিওঁ তিতা লাগিব। অলপ পানী দিওঁ আৰু ৰচুন আৰু পিচিব লাগিব, জালুক আৰু ৰচুন অকণমান, সেইখিনি দিম। জালুক দিয়া মানে কাহ চাহ হ'লে, ডিঙি চেৰচেৰালে মানে এনেকৈ অকণমানকৈ বনাই কিনে ৰচুন আৰু জালুক পিচি দিম, পটাত খুন্দি দিম আৰু অলপ। তাৰপিছত ৰেডি ৰেচিপি। পানী 3টা মানুহ জোৰাকৈ পানী দিছোঁ আৰু সিজি থাকক। তাৰপিছত দি দিওঁ কণীকেইটা। সেই কাঁহীখনত অকণমান হেৰি লাগি আছে, পানী হেৰি
মছলা চছলা। এইফালে যাম মই এতিয়া মছলা পিচিবলৈ। নিমখ অলপ দি দিওঁ। বাই, মোৰ ৰেডি হৈ গ'ল কণী চব্জি। বেছি কণী বনোৱাই দেখাওঁ মই, কণী ভাল পাওঁ আৰু পটককৈ হৈ যায়। বাই, আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।